নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এলপিৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। আপোনালোকৰ মাজৰ বহুজনেই তিনিচুকীয়া জিলাৰ কাট অফৰ ভিডিঅ' দিবৰ কাৰণে তেওঁলোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰি আছিল আৰু আমিও আপোনালোকৰ পৰা যথেষ্টখিনি সঁহাৰি পাইছিলোঁ যেতিয়া আমি আপোনালোকৰ নম্বৰবিলাক বিচাৰিছিলোঁ, কোন জিলাত আবেদন কৰিছিল আৰু আপোনালোকৰ নম্বৰবিলাক কেনেধৰণৰ আছিল। আৰু এই ক্ষেত্ৰত আমি যোৱা বছৰৰ যিখন ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টৰ যিখিনি তথ্য, সেইখিনি তথ্য আমি বিশ্লেষণৰ সহায় হোৱাকৈ আমি ব্যৱহাৰ কৰিছোঁ। আহকচোন চাওঁ আমি এই বছৰ কেনেধৰণৰনো হ'ব তিনিচুকীয়া জিলাৰ কাট অফ। প্ৰথমে আমি চাব লাগিব তিনিচুকীয়া জিলাত এলপিৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত কোন কেটেগৰীত কিমান পোষ্ট ওলাইছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 107, 100ৰ ওপৰত পোষ্ট ওলাইছে 107টা। OBC MOBCৰ ক্ষেত্ৰত 21টা, SCৰ ক্ষেত্ৰত 27টা, ST প্লেইনছৰ ক্ষেত্ৰত 11টা, ST হিলছৰ ক্ষেত্ৰত 17টা, PWDৰ ক্ষেত্ৰত 12টা আৰু টি টাইপছৰ ক্ষেত্ৰত 20টা, মুঠ 215টা পোষ্ট ওলাইছে। যোৱাবাৰৰ লগত আমি যদি তুলনা কৰি চাওঁ পোষ্টৰ ক্ষেত্ৰত, এইবাৰ কিন্তু সকলো কেটেগৰীতকৈ কিছু হ'লেও পদ বেছি ওলাইছে। যোৱাবাৰ OBC MOBCৰ ক্ষেত্ৰত ওলাইছিলে 16টা, SCৰ ক্ষেত্ৰত ওলাইছিলে 19টা, ST প্লেইনছৰ ক্ষেত্ৰত ওলাইছিলে 9টা, আনৰিজাৰ্ভৰ ক্ষেত্ৰত ওলাইছিলে 48টা পোষ্ট। গতিকে এইবাৰ যোৱাবাৰৰ তুলনাত পোষ্ট বেছি ওলাইছে। তথাপিও উজনি অসমৰ এখন জিলা হিচাপে তিনিচুকীয়া জিলাত কিন্তু যথেষ্ট প্ৰাৰ্থী আবেদন কৰে। গতিকে তিনিচুকীয়া জিলাত যথেষ্ট কম্পিটিশ্যন হ'ব। তথাপিতো কেনেধৰণৰ হ'ব পাৰে তাৰ এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। যোৱা বছৰৰ ফাইনেল মেৰিট লিষ্টখন আমি ভালদৰে চাই দেখিলোঁ OBC আৰু MOBCৰ ক্ষেত্ৰত যি 16টা পোষ্ট ওলাইছিল, তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 210.519। গতিকে একেবাৰে 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে আৰু তেওঁ টেটত পাইছিলে 59.333 আৰু কাট অফ অৰ্থাৎ 16 নম্বৰত থকাজনৰ নম্বৰ আছিলে 205.905 আৰু টেটত নম্বৰ পাইছিলে 63.333 অৰ্থাৎ 200ৰ প্লাছত আছিলে কাট অফ, যিহেতু পুৰণি পদ্ধতিত নম্বৰবিলাক যোগ কৰা হৈছিলে। আৰু এই মেৰিট লিষ্টত থকা প্ৰাৰ্থীসকলৰ টেটৰ নম্বৰ কেনেধৰণৰ আছিলে। 55ৰ পৰা 59লৈ পোৱা প্ৰাৰ্থী মাত্ৰ 2জন আছিলে, 60ৰ পৰা 64% থকা প্ৰাৰ্থী 8জন আছিলে। আপোনালোকে মন কৰিব সকলোবিলাক জিলাতে কিন্তু এই কেটেগৰী প্ৰাৰ্থীটো যথেষ্ট বেছি আছিলে। যোৱাবাৰ 60 to 64% প্ৰাৰ্থী, এইবাৰ আছিলে 8জন আৰু 65 to 69 2জন আৰু 70 প্লাছত আছিলে 4জন প্ৰাৰ্থী। এতিয়া SCৰ ক্ষেত্ৰত আমি চাম, SCৰ ক্ষেত্ৰত 19টা পোষ্ট ওলাইছিলে, এইবাৰ 27টা ওলাইছে। OBC MOBCৰ ক্ষেত্ৰত যোৱাবাৰ 16টা ওলাইছিলে, এইবাৰ 21টা। গতিকে SCৰ ক্ষেত্ৰত যোৱাবাৰ 19টা আছিলে, এইবাৰ 27টা পোষ্ট কেইটামান বেছি ওলাইছিল। আৰু তালিকাৰ 1 নম্বৰত থকাজনৰ নম্বৰ আছিলে 206.529 আৰু তেওঁ টেটত পাইছিলে 62% আৰু কাট অফ আছিলে 198.617 অৰ্থাৎ 19 নম্বৰত থকাজনৰ নম্বৰ, তেওঁ টেটত পাইছিলে 62.667 অৰ্থাৎ SCৰ ক্ষেত্ৰত 200ৰ তলত আছিলে কাট অফ। গতিকে যিটো আমি OBC MOBCতকৈ যথেষ্ট তলত আছিলে। OBC MOBCত 205 হৈছিলেগৈ আৰু পোষ্ট আছিলে 16টা। SCৰ ক্ষেত্ৰত আকৌ 198.617লৈকে নামিছিলে। কথাটো মন কৰিব। SCৰ ক্ষেত্ৰত টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে যি 19জনে পাইছিলে। 55 to 59 8জন। গতিকে SCৰ ক্ষেত্ৰত এই 55 to 59 প্ৰাৰ্থী বেছি আছিলে, 8জন আছিলে। প্ৰায় আধা সংখ্যক প্ৰাৰ্থী 55 to 59ৰ ভিতৰত আছিলে আৰু 60 to 64 মাত্ৰ 6জন আছিলে, 65 to 69লৈ 4জন আৰু 70 প্লাছত এজন প্ৰাৰ্থী আছিলে। গতিকে এই দুটা কেটেগৰীত SCৰ ক্ষেত্ৰত 55 to 59 আৰু 60 to 64 প্ৰাৰ্থীয়ে সৰহসংখ্যক আছিলে। গতিকে এইবাৰ যিহেতু যিসকল মেধাভিত্তিত যোৱাবাৰ পালে, তাৰপিছত বহুখিনি প্ৰাৰ্থী কমিও গৈছে। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত এইবাৰ চাম আমি। ST প্লেইনছৰ ক্ষেত্ৰত 9টা পোষ্ট আছিলে আৰু এইবাৰ 11টা পোষ্ট ওলাইছে। ST প্লেইনছৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 196। আপোনালোকে মন কৰিব ST প্লেইনছৰ ক্ষেত্ৰত যথেষ্ট কম হৈছিলে কাট অফ। ST প্লেইনছৰ ক্ষেত্ৰত যথেষ্ট কম হৈছিলে। গতিকে এইবাৰ কেনেধৰণৰ হ'ব ST প্লেইনছৰ ক্ষেত্ৰত, সেইটো মন কৰিবলগীয়া হ'ব। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত তালিকাৰ যিজন শীৰ্ষত আছিলে তেখেতৰ নম্বৰ আছিলে 196.871 আৰু টেটত পাইছিলে 56%।
আৰু কাট অফ আছিলে 11 নম্বৰত থকাজনৰ নম্বৰ আছিলে 189.533 আৰু টেটত পাইছিলে 67.333%। আৰু টেটৰ নম্বৰবিলাক কেনেধৰণৰ আছিলে 9টা পোষ্টত 55ৰ পৰা 59লৈ পোৱা 4জন আছিলে, 60ৰ পৰা 64লৈ পোৱা 4জন আছিলে আৰু 65ৰ পৰা 69লৈ এজন 70 প্লাছত নাছিলে। অৰ্থাৎ ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম হৈছিল যোৱাবাৰ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 48টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈ বেছি পোষ্ট ওলাইছে, 107টা পোষ্ট ওলাইছে। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ কাট অফ কিছু ওপৰতে আছিলে। তালিকাৰ 1 নম্বৰত থকাজনৰ নম্বৰ 238.833 আছিলে, টেটত তেওঁ পাইছিলে 69.333 আৰু কাট অফ হ'ল 208.738 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 72.667, কাট অফটো 208। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত জানে যথেষ্ট কম্পিটিশ্যন হয়। 60ৰ পৰা 64% পোৱা প্ৰাৰ্থী আছিলে 16জন, 65ৰ পৰা 69 24জন। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65ৰ পৰা 69লৈ পোৱা প্ৰাৰ্থীৰ সংখ্যা বেছি আছিলে, 24জন আছিলে আৰু 70 প্লাছত 8জন প্ৰাৰ্থী আছিলে। গতিকে এইবাৰ আপোনালোকে জানে বহুখিনি প্ৰাৰ্থী বাদ পৰিছে। কণ্টেক্সুৱেল টিচাৰ নাই, BEd প্ৰাৰ্থীসকলে LPত আবেদন কৰিব পৰা নাই। NISৰ প্ৰসংগটো আপোনালোকে নিশ্চয় জানে। গতিকে বহুখিনি প্ৰাৰ্থী এবাৰ নাই আৰু নতুন চিটেডসকলেও আবেদনৰ সুযোগ নাপালে। গতিকে যিসকল প্ৰাৰ্থী আবেদন কৰিছে তাৰ মাজতেই বহুখিনি প্ৰাৰ্থী ইতিমধ্যেই যোৱাবাৰ ভাল নম্বৰ থকাখিনি পাইছে। গতিকে এইবাৰ কিছু কাট অফ কমিব, বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, কমাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সকলোখিনি দিশ চালি জাৰি চাই এইবাৰ তিনিচুকীয়া জিলাত কেনেধৰণৰ এখন দৃশ্যপট আমি দেখিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাত যথেষ্ট কিন্তু টি টাইপছৰ মানুহ আছে, কিন্তু টি টাইপছত 20টা পোষ্ট ওলাইছে। গতিকে সকলো জিলাতে পোষ্ট ওলাইছে, বহুত পোষ্ট ওলাইছে অসমত। গতিকে টি টাইপছৰ ক্ষেত্ৰত 55ৰ পৰা 56ৰ ভিতৰত যিখিনি প্ৰাৰ্থী আছে তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। PWDৰ ক্ষেত্ৰত 12টা পোষ্ট ওলাইছে, PWDৰ ক্ষেত্ৰতো 56 প্লাছত থকা প্ৰাৰ্থীসকলক আমি সুৰক্ষিত বুলি বা ছেফ জোনত আছে বুলি ক'ব পাৰোঁ, তেওঁলোকৰ তালিকাত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ST হিলছৰ ক্ষেত্ৰত 17টা পোষ্ট ওলাইছে। ST হিলছত আপোনালোকে জানে সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে। গতিকে ST হিলছৰ ক্ষেত্ৰত 54 প্লাছত থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ, তেওঁলোকৰ তালিকাত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ST প্লেইনছৰ কথা আপোনালোকে নিশ্চয় জানে যোৱাবাৰ যথেষ্ট কাট অফ কমিছিল। গতিকে আমি সকলোখিনি দিশ চাই ST প্লেইনছৰ ক্ষেত্ৰত 56 প্লাছত যিসকল প্ৰাৰ্থী আছে 56ৰ ওপৰত থকা প্ৰাৰ্থীখিনি অহাৰ সম্ভাৱনা আছে। খুব বেছি গ'লে 56.5 মানলৈকে যাব পাৰে, তাতকৈ ওপৰলৈ উঠাৰ সম্ভাৱনা নাই। SCৰ ক্ষেত্ৰত কিন্তু 57 প্লাছত অহাৰ সম্ভাৱনা আছে, অৰ্থাৎ 57ৰ আশে পাশে থাকিব। 57 SCৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন হয়, অৰ্থাৎ 57ৰ পৰা 57.5ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে কাট অফ। খুব বেছি গ'লে 57.5 মানলৈকে উঠাৰ সম্ভাৱনা আছে। 57 to 57.5 মানৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে। এতিয়া আমি আলোচনা কৰিম OBC MOBCৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত পোষ্ট কম ওলাইছে, 21টা পোষ্ট ওলাইছে। গতিকে কাট অফ কেনেধৰণৰ হ'ব? 58 প্লাছত যিসকল প্ৰাৰ্থী আছে গতিকে তেওঁলোকৰ সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ, তেওঁলোকৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু 100ৰ প্লাছত পোষ্ট ওলাইছে, গতিকে 61 to 62ৰ ভিতৰত যিসকল প্ৰাৰ্থী আছে বা তাতকৈ ওপৰত যিসকল আছে, অৰ্থাৎ কাট অফ 61ৰ পৰা 62ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। গতিকে যোৱা বছৰৰ মেধা তালিকা, এই বছৰ আপোনালোকৰ পৰা কমেণ্টছ আৰু বিভিন্নখিনি দিশ চালি জাৰি চাই কেনেধৰণৰ হ'ব পাৰে এখন দৃশ্যপট আপোনালোকলৈ আগবঢ়াই দিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকে কোনখন জিলাৰ কাট অফৰ ভিডিঅ' বিচাৰে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।